বতৰ যিহেতু একেবাৰে বতৰ বেয়া আৰু মানে দেখিছে কেনেকুৱা বোকা হৈ আছে দেখিছেনি জনসমাগম একেবাৰে কম মানে আমাৰ এইফালে আজি একদম বেপাৰী হৈ আছে কেনেকুৱা অনুভৱ কেনেকুৱা বেপাৰী হৈ অনুভৱ কেনেকুৱা অনুভৱ ধুনীয়া জুই হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 আজি মানে আমি গৈ আছোঁ আজি যিহেতু শনিবাৰ আৰু শনিবাৰে আমাৰ স্বয়ংপুৰত এখন ডাঙৰ বজাৰ বহে আৰু সেই বজাৰলৈ আপোনালোকক লৈ যাম আৰু এতিয়া মোৰ লগত আছে আমাৰ মাৰ পাছফালে বহি আছে বাইকত তেল নাই একেবাৰে তেল নাই আমাৰ তেল ডিপুটো মানে বেয়া হৈ আছে বালিকা চাৰিআলিত সেইকাৰণে তেলটো নাই কিন্তু পাওঁগৈ নাপাওঁগৈ এতিয়া বজাৰ ঠিক নাই গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইফালে ঘৰতে আছিলে আমাৰ ভাতকেৰেলা তাকে ভাতকেৰেলা কেইটামান লৈ লৈছোঁ বজাৰত দি দিম কাক কেনেকৈ পাওঁ দিওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো একেলগে এটা সুন্দৰ ভিডিঅ' জুই ভিডিঅ' ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আজি পাৰ্কিং আৰু এতিয়া আমি গৈ আছোঁ মানে এখন বজাৰ পাই গ'লোঁ মানে এতিয়া প্ৰায় আমাৰ ঘৰৰ পৰা আপোনাৰ 3 কিলোমিটাৰমান হ'ব বজাৰ সেইকাৰণে ইয়াত আহি পালোঁ এতিয়া এইখিনি দি ল'ম এইখিনি দি ল'ব লাগিব এইখিনি দি লোৱাৰ পাছতহে কি হ'ব বাৰিষাৰ বতৰ যিহেতু একেবাৰে বতৰ বেয়া আৰু মানে দেখিছে কেনেকুৱা বোকা হৈ আছে দেখিছেনি জনসমাগম একেবাৰে কম মানে গ্ৰাহক বেপাৰী একেবাৰে অৱস্থা বেয়া বুলি ক'ব লাগিব কাৰণ গ্ৰাহক নাই যিহেতু ইয়াত ভাতকেৰেলা কেনেকৈ দিছে 50 কেজি ভাতকেৰেলা বোলে 50 টকা আৰু 50 টকা এইফালে আমাৰ দেখিছে আপোনালোকে বজাৰখনে আপোনালোকে গ'লে শেষ কৰিব নোৱাৰে মানে আমাৰ শনিবাৰ বজাৰ ইমানেই ডাঙৰ বজাৰ এখন শাক পাচলি বজাৰ এটা লাইন কাপোৰ কানি এটা মণিহাৰী এটা আপোনালোকে দেখিছে মোৰ গোটেইখন দেখাবলৈ সম্ভৱ নহ'ব তথাপিও আপোনালোকক এটা সুন্দৰ ভিডিঅ' মানে আগবঢ়াম আজি দেখিছেনে মানে জনসমাগম একেবাৰে কম বতৰ বেয়া বাৰিষাৰ বতৰ যিহেতু একদম বৰষুণৰ বতৰ বোকা হৈ আছে আপোনালোকে দেখিছেই সেইকাৰণে মানুহৰ জনসমাগম একেবাৰে কম এইফালে চাওক সুন্দৰ এটা পৰিৱেশ বজাৰৰ এইফালে দেখিছেনে এইফালে আজি একদম বেপাৰী হৈ আছে কেনেকুৱা অনুভৱ কেনেকুৱা বেপাৰী হৈ অনুভৱ কেনেকুৱা অনুভৱ ধুনীয়া জুই বিকি বাৰ্তা কেনেকুৱা চলিছে ভালে চলি আছে মানে এইফালে আমাৰ আজি একদম ৰাতিপুৱাই বেপাৰ কৰিবলৈ আহিলে আজি বজাৰত হাঁহি আছে এইবোৰ ভাল লাগিছে কিমানমান বিক্ৰী হ'ল মহাজন হৈ আছে নে বেপাৰী হৈ আছে এইটো আজি গাহৰিটো কটা হৈছিলে মানে আজি তাকে মালিক হৈ আছে গ্ৰাহক 300 পাছত বোলে মোৰ মানুহ মাৰ পৰিছে মোৰ 300 ওচৰ পালেহি 350 একদম মানে বতৰৰ পৰা বোকা বাৰিষা বতৰ যিহেতু ফিলিংছ বোকা বাছ মানে বাকী কি হ'ব এইটো আপোনালোকক আজি মানে মই দেখাবলৈ আহিছিলোঁ শনিবাৰ বজাৰখন কিন্তু আজি একেবাৰে মানুহ কম মানুহ মানে একেবাৰে কম মানে আজি বতৰো বেয়া বৰষুণ আৰু ৰাস্তা পদূলি বোকা আমাৰ হাজৰিকা কাটি আছে ইয়াত গাহৰি ময়ো লগতে অকণমান বোলো সহযোগ কৰি দিলোঁ যি কি নহওক কিবা নিজকে আজি বেপাৰী ফিল হৈ গৈছে মানে গাহৰি বেপাৰী আমাৰ এইফালে ককাদেউ আজি বেপাৰ কৰিব আহিলে বেপাৰ কৰিব আহিলে বঢ়িয়া এক নম্বৰ মানে মূৰ্খামি কাম এটা কৰিলোঁ ক'ত বা মানে মোৰ বাইকত চাবিটো এৰি থৈ গুচি আহিলোঁ বাইকখনৰ পৰা নামিলোঁ চাবিটো এৰি থৈ গুচি আহিলোঁ আকৌ এতিয়া জাষ্ট পালোঁ চাবিটো বাৰু এইফালে কৰি আছে মায়ে ঘৰ বজাৰ প্ৰায় কৰি হ'লেই মই মানে এইফালে গ'লোগৈ মই নাপালোঁ আপোনালোকক দেখাবলৈ আৰু এইখন দোকানতে আজি বজাৰ কৰিলোঁ আলু পিঁয়াজ দালি আটা চয়াবিন এনেকৈ বজাৰকেইটা কৰি ল'লোঁ ঘৰ বজাৰকেইটা সপ্তাহৰ কাৰণে
আৰু ইয়াৰ পাছতে আমি আহি পাই গ'লোহি এবাৰ মণিহাৰী দোকান। মাইকী মানুহৰ লগত আহিলে গম পাই কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় মণিহাৰী দোকানত। আৰু এইফালে দেখিছে সুন্দৰ সুন্দৰকৈ মায়ে চাই আছে কাণফুলি। এইফালে ঘৰৰ গৰুকেইটাৰ কাৰণে এৰাল আৰু একদম মানে এটা নাগবান এটা লৈ লৈছোঁ। মানে দুষ্ট, মানে মোতকৈও দুষ্ট আমাৰ গৰুকেইটা, সেইকাৰণে এৰাল মানে নাগবান কেইটামান দুটা লৈ লৈছোঁ। আৰু এইফালে লাঙি এখন লৈ লৈছোঁ, লাঙি চাঙি। বাৰিষা বতৰ যিহেতু মাছ চাছ খাব লাগে নহয় জানো, সেইকাৰণে লগত লাগিবই। দেখিছে গোটেই পানী হৈ আছে। আকৌ আমি শাক পাচলি দোকানৰ ফালে আহি গ'লোঁ মানে আমি এতিয়া ইয়াত বিচাৰি আছিলোঁ আমি চেংমৰাটো নাই পোৱা, চেংমৰা পোৱা নাই। আৰু এইফালে মায়ে গৈ আছে লাঙি আৰু লেচেৰা, এইফালে আপোনাৰ নাগবান লৈ। আগত আমাৰ যিটো বছ আগত পঠাবই লাগিব বছক, সেইকাৰণে এইফালে আমি বাদ বাকী চব বাদ দিলোঁ। এবাৰ সি ডাইৰেক্ট পাই গ'লো সি মিঠাই দোকানত একদম আমি এতিয়া লৈ ল'ম জেলপি লোৱাৰ পাছতেই ঘৰ মই হ'ম। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, এটা সুন্দৰ ভিডিঅ'। ফাইনেলি এতিয়া হৈ গ'ল আমাৰ বজাৰ কৰি হৈ গ'ল, বেছি নাই কৰা, অলপ কৰিছোঁ। আৰু তাৰপিছত আপোনাৰ এতিয়া নেক্সট আমাৰ এইফালে বাইকৰ তেলটো ভাল দিলে বজাব পাৰি। আৰু ফাইনেলি তেল চেল ভৰাই একদম মানে এতিয়া আমি ঘৰলৈ আহি আছোঁ। আৰু ৰাস্তাত